বিজেপিটো ইমান তলখাপৰ বা সমালোচনাৰ সন্মুখীন হ'ব লগা এটা ৰাজনৈতিক দল নাছিলে। একেবাৰে সন্তুষ্ট নহওঁ। যিখিনি বৰ্তমান বিজেপিত চলি আছে সেইখিনি আমি কেতিয়াও আশা কৰা নাছিলো বিজেপিৰ মানুহে যে বিজেপি দলটো এনেকুৱাও হ'ব পাৰে বুলি। মিডিয়াই বৰ নিষ্ঠুৰভাৱে বা কঠোৰভাৱে সমালোচনা কৰিছে এটা ৰাজনৈতিক দলক, আৰু সেইটো আমাৰ কাৰণে সঁচাকৈ অলপ চিন্তাৰ বিষয়। কিন্তু বিজেপিটো ইমান তলখাপৰ বা সমালোচনাৰ সন্মুখীন হ'ব লগা এটা ৰাজনৈতিক দল নাছিলে। গতিকে আজিতো অত্যন্ত তলখাপৰ সমালোচনাৰ সন্মুখীন হৈছো আমাৰ দলটোৱে। এইটো আমাৰ প্ৰতিজন গ্ৰাছৰুট কাৰ্যকৰ্তাৰ মনলৈ বিভিন্ন ধৰণৰ এটা মানসিক কষ্টত তেওঁলোকেও ভুগিব লগা হৈছে। কিন্তু তেওঁলোকেতো এইখিনি ভুল তেওঁলোকে কৰা নাই। আমাৰ নেতৃত্বই যি ভুলেই নকৰক সেইটো নেতৃত্বই দায়িত্ব ল'ব লাগিব। যি নহওক, অসমৰ ৰাইজে নিৰীক্ষণ কৰি আছে আৰু বিচাৰো যে আমাৰ দলটো পৰিৱৰ্তন আহক, ভাল হওক, সংস্কাৰমুখী হওক, আৰু যিটো সংস্কাৰ আমাৰ আছিল ভাৰতীয় জনতা পাৰ্টি, সেই সংস্কাৰৰ মাজতে আবদ্ধ থাকি দলটোক আগুৱাই নিলে ভাল।